বটদ্ৰৱাৰ ধূপগুৰি পশু চিকিৎসা কেন্দ্ৰই জৰাজীৰ্ণ আৰু বছৰ বছৰ ধৰি পৰিত্যক্ত হৈ আছে পশু চিকিৎসা কেন্দ্ৰটি পশুধনৰ চিকিৎসাৰ বাবে চিকিৎসালয়খনত নাই পৰ্যাপ্ত সুবিধা চিকিৎসালয়খনত নাই এজনো পশু চিকিৎসক তাৰ সমান্তৰালকৈ জহিক খহি গৈছে এই পশু চিকিৎসালয়খন হাবি জংগলে আৱৰি ধৰিছে পশু চিকিৎসা কেন্দ্ৰটি আৰু এই সন্দৰ্ভত বটদ্ৰৱাৰ পৰা মুস্তাফা সালিম আহমেদৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো হয় মই এই মুহূৰ্তত উপস্থিত আছো ধূপগুৰি পশু স্বাস্থ্য উপকেন্দ্ৰত অসমীয়াত এষাৰ কথা আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল মই ভিডিঅ' জাৰ্নেলিষ্ট এহিয়াক অনুৰোধ জনাত পিছফালৰ দৃশ্য দেখুৱাবলৈ এয়া এখন পশু চিকিৎসা কেন্দ্ৰ আৰু এই পশু চিকিৎসা কেন্দ্ৰৰ যি ভয়ানক অৱস্থা সেয়া দেখুৱাবলৈ মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাইছো ইয়াৰ যি পৰিৱেশ এটা গৃহ আছে ইয়াত গৰু বন্ধাৰ কাৰণে গৰুক চিকিৎসা কৰাৰ কাৰণে যিখিনি সা সৰঞ্জাম লাগে সেয়া বনাই থোৱা আছে দেখা গৈছে কিন্তু আজিৰ দিনত ইয়াৰ পৰিৱেশটো হ'ল উৱলি যাব লগা এক অৱস্থা ঘৰৰ যি টিংপাত আছিলে সেয়া ভাঙি গৈছে বেৰবিলাক উৱলি গৈছে সমান্তৰালকৈ ইয়াত যে বহু বছৰৰ পৰা খোলা নাই সেই দৃশ্য আমি দেখুৱাব বিচাৰিছো এনবি নিউজৰ দৰ্শকক আমি পোনপটীয়াকৈ যে ইয়াৰ চাওক তলা লগোৱা আছে এই তলাসমূহ আজি বহু বছৰৰ পৰা যেন খোলা নাই কাৰণ ইয়াৰ যি সন্মুখৰ যি দৃশ্য সেই দৃশ্যতেই অনুমান হয় ইয়াৰ চিকিৎসকসকল গ'ল ক'ত ইয়াৰ স্থানীয় ৰাইজৰ অভাৱ অভিযোগ আছে আমি সেই বিষয়ে তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম কিন্তু ইয়াৰ আগতে আমি ইয়াৰ গোটেই পৰিৱেশটো আমি দেখুৱাই ল'ব বিচাৰিছোঁ আমি যদি ফকাজত আহে আমাৰ যি ইয়াত তেওঁলোকৰ যি চাইনবোৰ্ড লগাই থৈছে আমি সেয়া দেখুৱাব যত্ন কৰিম য'ত ধুনীয়াকৈ লিখা আছে পশু স্বাস্থ্য উপকেন্দ্ৰ ধূপগুৰি ধিং আৰু ইয়াক খোলাৰ সময় দিছে পুৱা 7 বজাৰ পৰা 11 বজালৈ আৰু বিয়লিৰ 2:30 বজাৰ পৰা 4 বজালৈ আৰু জাৰকালি দিছে পুৱা 7 বজাৰ পৰা 11:30 বজালৈ আৰু বিয়লি 2 বজাৰ পৰা 4 বজালৈ এতিয়া যিহেতু জহকালি আছে আৰু জহকালি বিয়লি 2:30 বজাৰ পৰা 4 বজালৈ ইয়াক খোলাৰ যে কোনো চিন মুকাম নাই সেয়া আমি দেখুৱাই আছো আৰু ইয়াৰ চাৰিওকাষৰ পৰিৱেশ দেখুৱাবলৈ মই ভিডিঅ'টো অনুৰোধ জনাইছো ইয়াৰ যি কদৰ্য ৰূপ ইয়াৰ আজি বহু বছৰৰ পৰা যে খোলা নাই ইয়াৰ হাবি জংঘলেৰে আগুৰি আছে চাৰিওফালে যে ইয়াত বিচ্ছু বা তেনেধৰণৰ বনৰীয়া জীৱ জন্তুৰ ইয়াত থকা ঠাইলৈ পৰিণত হৈছে আৰু এক ভয়ানক অৱস্থাই গতি কৰিছে আমাৰ লগত স্থানীয় ব্যক্তি আছে আমি তেখেতৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম হয় কি ক'ব আজি যিহেতু আপোনালোকৰ যি পশু চিকিৎসা কেন্দ্ৰ তাৰ অৱস্থাটো অতিকে দুখজনক কি ক'ব এয়া বৃহত্তৰ অঞ্চলত আমাৰ ইয়াত এটা উপস্বাস্থ্য কেন্দ্ৰ আছিলে পশু চিকিৎসা কেন্দ্ৰ গতিকে আজি বহুত দিন ধৰি এয়া বিকল হৈ আছে আৰু আপোনাৰ ইয়াত ডক্টৰ প্ৰথমতে আছিলে এতিয়া নাই গাঁও এজন ছাবচিডিৰ ডক্টৰ এজন দিছিলে ইয়াকো আপোনাৰ ঢিঙত লৈ গ'ল ইয়াত আজি বহুত দিন ধৰি বহন হৈ আছে গতিকে আমি আজি ৰাইজ দুখিত যিহেতু চৰকাৰে আপোনাৰ পশু গৰু বন্ধ কৰিছে গৰু বন্ধ কৰাৰ আপোনাৰ গো হত্যা বন্ধ কৰিছে গতিকে গৰু পালিবৰ কাৰণে ডক্টৰৰ চিকিৎসকৰ প্ৰয়োজন আছে গতিকে সেইবুলি আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে অতি সোনকালে আমাৰ ইয়াত পশু স্বাস্থ্য উপকেন্দ্ৰত এজন ডক্টৰ দিয়ে আৰু আমাৰ এই জৰাজীৰ্ণ ঘৰখন যাতে মেৰামতি কৰি দিয়ে যিহেতু এই বৃহত্তৰ অঞ্চল ধূপগুৰি ক'ব লগা হ'লে ইয়াত ধূপগুটি আৰু এই ভেটিবাৰীকে আদি কৰি বিভিন্ন অঞ্চল আছে কিমানখিনি অঞ্চল আগুৰি আছে এই এইটো আপোনাৰ বৃহত্তৰ অঞ্চল ধূপগুৰি পাইছোঁ অকল গোধনেই নহয় গোধনৰ লগতে বিভিন্ন পশুধন আছে ছাগলীকে আদি কৰি বিভিন্ন পশুধন আছে আৰু এইসমূহ বেমাৰ আজাৰ হোৱাৰ লগে লগে ইয়াৰ পৰা 20 কিলোমিটাৰ 30 কিলোমিটাৰ দূৰলৈ চিকিৎসা কৰিব যাব লাগে কিন্তু এইটো কিহৰ কাৰণে আজিৰ দিনত পেলাই থোৱা হৈছে কিহৰ কাৰণে ইয়াত চিকিৎসা কৰা হোৱা নাই সেয়া কিন্তু আজিৰ দিনত এক কঠিন প্ৰশ্ন যিহেতু নগাঁও জিলাৰ মূল যি পথ আছে নগাঁও ধিং সংযোগী যি গড়কাপ্তানি পথ আছে সেই পথৰ গুৰুজনাৰ জন্মস্থানৰ কাষতে লাগি আছে এই যি পশু চিকিৎসা কেন্দ্ৰটো আৰু এই পশু চিকিৎসা কেন্দ্ৰটো যিহেতু মূল পথৰ ওচৰত আছে আৰু ইয়াৰ ৰাইজসকলে যিহেতু পশুধনৰ চিকিৎসাৰ কাৰণে এইখন চিকিৎসালয়লৈ আহি এসময়ত সকাহ পাইছিলে আজিৰ দিনত কিহৰ কাৰণে এয়া হ'ল এয়া কিন্তু আজিৰ দিনত কঠিন প্ৰশ্ন গতিকে অনাগত দিনত চৰকাৰে ইয়াৰ বিৰুদ্ধে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব কিন্তু লক্ষণীয় মুস্তাফা সালিম আহমেদক ধন্যবাদ জ্ঞাপন কৰিছো এই প্ৰতিবেদনৰ বাবে এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা